মহানগৰত এটা কালিকা লগা এপাৰ্টমেণ্ট মৃত্যুৰ কিৰেলি এপাৰ্টমেণ্টটো অনাকাংক্ষিতভাৱে 4জন ব্যক্তিৰ প্ৰাণ ল'লে এপাৰ্টমেণ্টটোৱে কালিকা লগা এপাৰ্টমেণ্টৰ বিৰুদ্ধে ওলাই আহিল দল সংগঠন নিৰ্মীয়মান অৱস্থাত থকা কালিকা লগা এই এপাৰ্টমেণ্টটো চাওক দেখাত অন্য সাধাৰণ এপাৰ্টমেণ্টৰ দৰে লাগিলেও এই এপাৰ্টমেণ্টটোত ঘটিছে কিছু অস্বাভাৱিক ঘটনা বিগত মাত্ৰ কেইটামান দিনত এজনকৈ 4জন শ্ৰমিকৰ মৃত্যু এই এপাৰ্টমেণ্টত অভিযোগ অনুসৰি অনাকাংক্ষিত মৃত্যুৰ কাৰণ হৈছে নিৰ্মীয়মান প্ৰতিষ্ঠানটোৰ গাফিলতি দল সংগঠনৰ অভিযোগ যে অসম চৰকাৰৰ শ্ৰম বিভাগ আৰু বনিয়া গোষ্ঠীৰ মাজত মিতিৰালি অধিক মুনাফাৰ আদায়ৰ বাবে শ্ৰমিকৰ বাবে ল'ব লগা কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা লোৱা নাই ফলত শ্ৰম বিভাগ আৰু নিৰ্মীয়মান প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে এই সংগঠনটোৱে চাওক ইয়াত কি হয় আমাৰ যেটো লেবাৰ ইউনিয়ন বা লেবাৰ ইন্সপেক্টৰৰ ফালৰ পৰা এটা নিৰ্দিষ্ট এমাউণ্ট ধাৰ্য কৰা আছে যে এজন লেবাৰক দৈনিক মজুৰি কিমান দিব লাগে কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াৰ যিজন ইছুফ আলী নামৰ যিজন ব্যক্তি ঠিকাদাৰ তেওঁ গাঁৱৰ পৰা এনেকুৱা কিছুমান মহিলাক লৈ আহে যাক 150 টকা 200 টকা দিন মজুৰি দি পেলাই তেওঁলোকে ইয়াত ব্যৱহাৰ কৰি আছে আৰু যিসমূহ এনেকুৱা কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্টত যিখিনিয়ে কাম কৰে তেওঁলোক সদায় স্কিল লেবাৰ হ'ব লাগে কাৰণ এনেকুৱা বাহিৰত যেতিয়া ওপৰত 5 তলা বিল্ডিঙৰ ওপৰত যেতিয়া তেওঁলোকে কৰ্মৰত হয় তেতিয়া সেফটি বেলখিনি অত্যন্ত প্ৰয়োজন হয় এজনী মাইকী মানুহক কেতিয়াও সেফটি বেল এডাল তেনেধৰণে আপোনাৰ কৰঙনৰ ফাকেদি বা বুকুত পিন্হুৱাৰ সেফটি বেলডাল কেতিয়াও দিব নোৱাৰে গতিকে তেনেস্থলত সেই ব্যক্তিসকলক ওপৰলৈ উঠোৱাৰ অনুমতি প্ৰদান কৰিব নালাগে হেতুক লৈ পেলাই আমি বহু জেগাত আমি কৈ আহিছোঁ আমি অনুৰোধো কৰি আহিছোঁ কিন্তু আজিলৈকে হেতু কাৰ্যকৰী হৈ উঠাত আমি পৰিলক্ষিত হোৱা নাই গতিকে আমি অনুৰোধ কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যাতে এই বস্তুখিনি আইনৰ কাঠগড়ালৈ আহে আইনৰ আওতাত আনি পেলাই এই নিবন্ধ যিখিনি বণিক গোষ্ঠী ঠিকাদাৰসমূহ আছে যিখিনি কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট আছে তেওঁলোকক যাতে নাকি লগাব পাৰে তাৰ যাতে এটা সুব্যৱস্থা হয় 5 তলা বিল্ডিং এটাৰ ওপৰত উঠোতে এজন কৰ্মচাৰীক যিখিনি বেল্ট প্ৰভাইড কৰিব লাগে হেলমেট প্ৰভাইড কৰিব লাগে তেনে কোনো নাই আজি এজনী মাইকী মানুহ 5 তলা বিল্ডিঙৰ ওপৰত উঠিবলৈ পালে কেনেকৈ বা আজি সেফটি বেল্ট এজন মতা মানুহে ইউজ কৰিব পাৰে কিন্তু মাইকী মানুহৰ ক্ষেত্ৰত এডাল সেফটি বেল্ট কেতিয়াও ল'ব নোৱাৰে কাৰণ তেওঁ কষ্টিউমে সেই সেফটি বেল্টডাল পিন্ধাত ক্ষেত্ৰত সম্ভৱ নহয় গতিকে তেনেস্থলত এজনী মাইকী মানুহক ওপৰলৈ উঠিব দিব নালাগে সেইটোৰ কাৰণে চাব লাগে আমাৰ যিখিনি কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্টত যিখিনি মানুহ থাকে তেওঁলোকক চাইট চোৱাৰ কাৰণে যিখিনি দিয়ে তেওঁলোকে সেইখিনি সজাগতা অৱলম্বন কৰিব লাগে মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট অসম লাইভ 24